কালৰো কাল বিপৰীত কাল হৰিণাই চেলেকে বাঘৰ গাল মুখে মুখে চলি অহা এই ফকৰা যোজনাকাৰী বাস্তৱ হৈ পৰিল বাক্সাৰ খালবাৰীত মানস ৰাষ্ট্ৰীয় উদ্যানৰ এটা প্ৰকাণ্ড দল হৰিণে সংঘটিত কৰিলে সাংঘাতিক ঘটনা কালৰো কাল বিপৰীত কাল বাকিখিনি নিজেই গম পাব আমাৰ এই প্ৰতিবেদন হৰিণাই বাঘৰ গাল চেলেকাৰ দৰেই এটা ঘটনা সংঘটিত হৈছে বাক্সাৰ মুছলপুৰত বাক্সাৰ খালবাৰীৰ জ্ঞাতি গাঁৱত অঘটন এটা দল হৰিণৰ আক্ৰমণত নিহত হ'ল এজন ব্যক্তি ঘটনাটো সোমবাৰৰ নিশাৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড দল হৰিণে অতৰ্কিতে আক্ৰমণ কৰাত থিতাতে নিহত হয় বীৰছা খাৰিয়া নামৰ এজন ৭০ বছৰীয়া বৃদ্ধ দল হৰিণটোৱে লোকজনৰ বাসগৃহত প্ৰৱেশ কৰি হত্যা কৰে বিগত কেইবাদিনো ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আছিল দল হৰিণটোৱে বাক্সাৰ খালবাৰীৰ জ্ঞাতি গাঁৱত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে এটা মানে ইট ওয়াজ এ ভেরি স্ট্রং এনিমেল এটা বহুত মানে শকত দেখি নাই একেবাৰে মেল বুল একেবাৰে এইটো মানে সম্বৰ আমাৰ অসমীয়াত সৰপহু বুলি কয় দেখাত কেনেকুৱা দেখা নাই গতিকে তাক মানে যিমান মানে ড'জ দিছে এইখিনি মানে সক্ষমেই হোৱা নাই 3 বাৰ মাৰিব লগা হৈ গ'ল গতিকে আপোনালোকে যে তাতে মানে 20 জন 25 জন মানুহে দাঙিব লগা হৈছে সো হেলদি গতিকে এনেকুৱা ঘটনাটো মানে নোহোৱা নহয় হৈ থাকিব ক'ৰবাত আৰু জীৱ জন্তুৰ সংখ্যা বাঢ়িছে চাৰ্টেনলি দে উইল কাম আউট টু হেভ মানে চাম গুড ফুড বীৰছা খাৰিয়া নামৰ লোকজনক শিঙেৰে খুচি আক্ৰমণ কৰাত প্ৰাণ গৈছিল লোকজনৰ ইয়াৰ পিছতে ফ্লৰিকান নামৰ এখন লজত আশ্ৰয় লৈ থকা অৱস্থাত মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা বন বিভাগৰ এটা দলে ট্ৰেংকুলাইজ কৰি হৰিণটো লৈ যায় উদ্যানত উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে দল হৰিণ আৰু ভালুকৰ সংখ্যা এটা শুভ লক্ষণ ক'বলৈ গ'লে কেনে জীৱ জন্তু বাঢ়িছে তাত বাঢ়ি থকাৰ কাৰণে ইহঁতে বাহিৰত ওলাই আহিছে ভালুক আগতে এনেকুৱা ৰেকৰ্ডে নাছিলে বাঘৰ হিচাপে দিব পৰা নাছিলে ভালুক নাই বুলিয়েই বহুতে কৈছিলে কিন্তু এতিয়া ভালুক আহি 12টা ভালুক বাহিৰত ওলাইছে আৰু ক'ৰবাত কচু খাই আছে বুলি যে পাণবাৰীটো আৰু আমাৰ এইপিনে কি কয় মদনতো গতিকে ভালুকৰ সংখ্যা বাঢ়িছে জীৱ জন্তু একেলগে যদি 4টা 2টা 3টা 4টা পোৱালি দিয়ে গতিকে দিনক দিনে সংখ্যা বাঢ়িব গতিকে সেইমতে সংখ্যা বাঢ়ি আহিছে লক্ষণীয়ভাৱে শেহতীয়াকৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৱৰ্তী অঞ্চলসমূহত বৃদ্ধি পাইছে বন্যজন্তু বিচৰণৰ ঘটনা দিন দুপৰতে মানসৰ পৰা ওলাই অহা হাতী ভালুকে অঞ্চলটোত সৃষ্টি কৰিছে ত্ৰাসৰ অৱশ্যে দুই এটা বিক্ষিপ্ত ঘটনা সংঘটিত হ'লেও মানস ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে জন্তুৰ সংখ্যা মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দেশত ক্ৰমাৎ বৃদ্ধি পাইছে অমিক্ৰণত আক্ৰান্তৰ সংখ্যা দেশত নতুনকৈ আক্ৰান্ত আৰু দুজন লোক আক্ৰান্ত লোক দুজন মহাৰাষ্ট্ৰৰ দেশত এই পৰ্যন্ত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা 23 জনলৈ বৃদ্ধি পাইছে মহাৰাষ্ট্ৰত 10 জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে জয়পুৰত 9 জন আৰু দিল্লীত এজনৰ দেহত পোৱা গৈছে অমিক্ৰণৰ সংক্ৰমণ কৰ্ণাটকত 2 জন গুজৰাটত এজন আক্ৰান্ত হৈছে অমিক্ৰণত এই দেশৰ খবৰ আমি জনাইছো অমিক্ৰণত আক্ৰান্ত হৈছে বিভিন্নজন নতুনকৈ আক্ৰান্ত আৰু 2 জন লোক আক্ৰান্ত লোক 2 জন মহাৰাষ্ট্ৰৰ আৰু এই পৰ্যন্ত সমগ্ৰ দেশত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা 23 জনলৈ বৃদ্ধি পাইছে মহাৰাষ্ট্ৰত 10 জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে জয়পুৰত 9 জন আক্ৰান্ত হৈছে কৰ্ণাটকত 2 জন গুজৰাটত এজন আক্ৰান্ত হৈছে জয়েন্ট সেক্ৰেটাৰী ছাৰে ইণ্টাৰভিউ গোটেইখিনি বুজাই দিছে সবকে ইউ ডোন্ট হ্যাভ টু প্যানিক সিচুয়েশন হোৱা নাই কিন্তু কোভিড এপ্ৰোপ্ৰিয়েট বিহেভিয়াৰ মেইনটেইন কৰা একদমেই জৰুৰী হৈছে এতিয়া চাওক যেতিয়াই আমাৰ পেশেন্টৰ ৰেটটো কমি যায় আমাৰ মানুহবোৰে মাস্ক পিন্ধা বন্ধ সো আই ৰিকুৱেষ্ট পিপল দেট মাস্ক পিন্ধক য'ত দৰকাৰ নাই তাতে যাব নালাগে অভাৰ ক্ৰাউডিং কৰিব নালাগে হাত ভৰি ধুই থাকিব লাগে হেণ্ড চেনিটাইজেশ্যন কৰিব লাগে এইখিনি কৰিলে কোভিড নালাগিব এই মুখৰ এইখিনি জেগা যদি আপুনি বন্ধ কৰি থৈ দিয়ে তেতিয়া কোনো পদ্ধতি কোভিড নাহে আৰু মোষ্ট ইম্পৰ্টেণ্ট ভেকচিনেশ্যন এতিয়া দেখা গৈছে কি এই ইফ দ্য পেশেণ্ট ইজ ডাবল ভেকচিনেশ্যন লোৱা আছে তেতিয়া এই পেশেণ্টক এই ভাইৰাছটোৱে এফেক্ট নকৰে বিকজ দিছ ভাইৰাছক কভাৰ্ড আছে ইউজুৱেলি মানে এবাউট 91% ভেকচিনেশ্যন লোৱা মানুহবোৰৰ কোভিড আৰু এবাৰ নহয় আৰু সেকেন্ডলি
এই ফৰ্ম অফ কোভিড ইট স্প্ৰেডছ ফাষ্ট এইটো কৈছে, কিন্তু চিভিয়াৰিটি এতিয়ালৈকে WHO ক'ব পৰা নাই। কৈছে কি ইট ইজ চিমটমছ আৰ মাইল্ড টু মডাৰেট চিমটমছ, চৰ্দি কাহ জ্বৰ, কিন্তু উইকনেছ হয়, খুব বেছি উইকনেছ হয়। 2026 চনত বিধানসভালৈ আহিব বিজেপিৰ 25গৰাকী বিধায়িকা, পৌৰসভাতো মহিলাই ল'ব অগ্ৰাধিকাৰ। সংবাদমেলত এই মন্তব্য ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাত অনুপ্ৰাণিত হৈ ৰাজনীতিৰ পথাৰত শক্তিশালী খোজ দিয়াৰ পণ লৈছে এতিয়া অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চাই। শেহতীয়াকৈ তেজপুৰত মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সফলতাৰে অনুষ্ঠিত কৰি বাৰুকৈয়ে উৎসাহিত অসম প্ৰদেশ বিজেপিৰ মহিলা মৰ্চা। ইপিনে জানুৱাৰীৰ পৰা বিজেপি মহিলা মৰ্চাই আৰম্ভ কৰিব হৰ ঘৰ দস্তক, য'ত কাষ চাপিব ৰাজ্যৰ 26 লাখ মহিলাৰ। এই সময়তে চৰকাৰী আঁচনি লাভ নকৰাসকলক বিচাৰি উলিয়াব মহিলা মৰ্চাই। প্ৰশিক্ষণৰ যোগেদি নাৰী শক্তিক শক্তিশালী কৰাৰ লগতে সমৰ কলাও শিকোৱাৰ কাৰ্যপন্থা হাতত লৈছে বিজেপিৰ মহিলা মৰ্চাই। যে আমাৰ আহি থকা পৌৰসভাৰ যিমানবিলাক আমাৰ নিৰ্বাচনত ইতিমধ্যেতো জানোৱে যে ইয়াৰ আগতেও আমাৰ 50% মহিলাৰ সেইখিনি সংৰক্ষণৰ কৰা হৈছিলে বা নিৰ্বাচনত আমি পঞ্চায়ত ইলেকশ্যনতো দেখিবলৈ পাইছিলোঁ। এইবাৰ যিসকল পৌৰসভা নিৰ্বাচনত আমাৰ মহিলা প্ৰাৰ্থী থাকিব, তেখেতসকলে জয়ী হোৱাৰ পিছত অনাগত 10 বছৰলৈ সেই চিটটো অথবা সেই আসনখন সংৰক্ষিত হৈ থাকিব মহিলাৰ বাবে। এইটো আমাৰ কাৰণে অত্যন্ত গৌৰৱ কৰিছে আমাক এই কথাটোৱে, আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা তেখেতৰ ইচ্ছা আৰু আগ্ৰহ প্ৰকাশ কৰিছে যে অনাগত 2026 চনৰ যিটো নিৰ্বাচন আছে, সেই 26 চনৰ নিৰ্বাচনত তেখেতে প্ৰায় 25গৰাকী মহিলা যাতে বিধানসভাত তেখেতে দেখিবলৈ পায়, অৰ্থাৎ সেই দিশত আগবাঢ়িবৰ কাৰণে আমাৰ মহিলাসকলক উৎসাহ উদ্দীপনা দি থৈ যায়। গতিকে এই দুয়োটা বিষয় আমাৰ কাৰণে সাংঘাতিক গুৰুত্বপূৰ্ণ, আৰু সেইকাৰণে আমি মহিলা মৰ্চাৰ, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক মহিলা মৰ্চাৰ তেখেতক আমি বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সেই দিশত আগবাঢ়িবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাই আগন্তুক দিনত আমাৰ কাৰ্যপন্থাসমূহ সেই ধৰণে আমি নিৰ্বাচন কৰি আমি মহিলাসকলৰ মাজত লৈ যাম। আৰু বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় বাণিজ্যিক বিৰতিৰ। আপুনি চাই আছে প্ৰাইম টাইম 18। ব্যতিক্ৰমী চিন্তা চেতনাৰে জন্ম হৈছিল গোৱালপাৰাৰ ৰামপুৰস্থিত আধুনিক নাট্যশিল্পৰ কঠীয়াতলী স্বৰূপ বাদুংডুপ্পাই। দেশ বিদেশৰ নাট্যানুৰাগী নাট্যশিল্পৰ সৈতে জড়িত লোকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু বাদুংডুপ্পাত চলিছে জীৱনমুখী নাট্য চৰ্চাৰ আখৰা। ব্যতিক্ৰমী নাট্যশিল্পৰ পথিক বাদুংডুপ্পা, য'ত চলে জীৱনমুখী নাট্য চৰ্চাৰ আখৰা। নাট্য চিন্তা, নাট্যকৰ্ম, নাট্যশিল্পৰ বিশ্বমুখী যাত্ৰাৰ পথিক গোৱালপাৰাৰ আগিয়াৰ ৰামপুৰত থকা বাদুংডুপ্পা নাট্য কলা কেন্দ্ৰ। অহা 15, 16, 17 ডিচেম্বৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে বাদুংডুপ্পা নাট্য কলা কেন্দ্ৰৰ বাকৰিত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ। পূৰ্ণগতিত চলিছে আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহৰ প্ৰস্তুতি। শাৰী শাৰী শালগছৰ তলত বহি প্ৰকৃতিৰ আৱেশত নাট্যশিল্প উপভোগ কৰিব দেশ বিদেশৰ নাট্যানুৰাগীয়ে। প্ৰয়াত তথা বিশিষ্ট নাট্যকৰ্মী পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ মননশীল চিন্তাৰ ফচল আণ্ডাৰ দ্য ছাল ট্ৰী ফেষ্টিভেল প্ৰতি বছৰে আয়োজন কৰি আহিছে। এইবেলিও আনবাৰৰ দৰে পশ্চিমবংগ, তামিলনাডু আৰু মণিপুৰৰ এটাকৈ নাট্য দলৰ লগতে অসমৰ 2টা নাট্য দলে নাট প্ৰদৰ্শন কৰিব শালগছৰ তলত। মোৰ স্বামী তেখেতৰ অনুপস্থিত যদিও বা তেখেতৰ দায়িত্বখিনি কৰি আছোঁ, যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। এইবাৰ আণ্ডাৰ দ্য ছাল ট্ৰী 3দিনীয়া কাৰ্যসূচী লৈছোঁ আমি 15, 16, 17। এই বছৰ আমি 5খন নাটক হ'ব। আমাৰ এখন হ'ব 15 তাৰিখে, আৰু এখন ৱেষ্ট বেংগলৰ 16 তাৰিখে আছে গুৱাহাটীৰ, আৰু তামিলনাডু, আৰু 17 তাৰিখে মণিপুৰৰ আছে।
নাট প্ৰদৰ্শনৰ বাবে বিশাল শালগছৰ বাৰীত তৈয়াৰ কৰা হৈছে মঞ্চ। দৰ্শক বহিবৰ বাবে নিৰ্মাণ কৰা হৈছে বাঁহৰ বিশেষ গেলাৰী। প্ৰাকৃতিক পৰিৱেশত প্ৰাকৃতিকভাৱে নিৰ্মাণ কৰা মঞ্চ আৰু নাট্যকৰ্মীসকল থাকিবৰ বাবে আছে বাঁহ খেৰেৰে নিৰ্মাণ কৰা আৱাসগৃহ। প্ৰায় সম্পূৰ্ণ হ'লেই আৰু কিছু চাফ চিকুণৰ কাম আছে, 2-এদিনত কৰি সেইখিনি চাফ চিকুণ হৈ যাব আৰু। এইবাৰ নাট থাকিব তামিলনাডুৰ এখন, মণিপুৰৰ এখন, ৱেষ্ট বেংগলৰ এখন আৰু অসমৰ 2খন। টোটেল 5খন নাটক। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিব আৰু এই নাট গৱেষক বা সমালোচক তেনেধৰণৰ মানুহ মাতিছোঁ আৰু চিফ গেষ্ট হিচাপে মাতিছোঁ আমি মুম্বাইৰ পৰা। গোৱালপাৰাৰ আগিয়া ৰামপুৰত 1998 বাডুংডুপ্পা নাট্যকলা কেন্দ্ৰৰ জন্ম হৈছিল শুনিপোন পৰিচালক নাট্যকাৰ ব্যতিক্ৰমী চেণ্টাৰ নাট্যকৰ্মী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ পৰশ। দেশ বিদেশৰ পৰ্যটক নাট্যকাৰ অভিনেতা নাট্যকৰ্মীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা বাডুংডুপ্পা আজি এটা নাট্যকলা কেন্দ্ৰ বা নাট্য সমাৰোহেই নহয়, ই অসমৰ বাবে গৌৰৱৰ এক অনুষ্ঠান। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এয়া আছিল আজিৰ প্ৰাইম টাইম 18। নমস্কাৰ।